বিকশিত সৰুপথাৰ সমষ্টিৰ দুখ লগা ছবি 100 বছৰে পুৰণি গাঁৱত আজি পৰ্যন্ত সংযোগ নহল বিদ্যুৎ সৰুপথাৰ সমষ্টিৰ উন্নয়নৰ ফুপুলা স্বৰূপ ট্ৰান্সফৰ্মাৰ আছে নাই কাৰেণ্টহে আন্ধাৰতে দিন পাৰ কৰিছে অঞ্চলটোৰ ৰাইজে দলঙৰ অৱস্থা তথৈ বাছ বেয়া ৰাস্তা ঘাট প্ৰতিশ্ৰুতি দিও প্ৰতিশ্ৰুতি পূৰণত ফেইল বিশ্বজিৎ ফুকন যদি দম আছে আমাৰ গাঁৱলৈ আহক আমি যদি মিছা কথা কৈছো এটেনশন সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন শীঘ্ৰেই দূৰ কৰক জানপাৰ গাঁৱৰ ৰাইজৰ সমস্যা অন্যথা 2026ত উত্তৰ দিবলৈ সাজু জানপাৰ গাঁৱৰ ৰাইজ এফালে সৰুপথাৰ সমষ্টিৰ উন্নয়নৰ ঢাকঢোল উন্নয়নৰ শ্লোগান আনফালে উন্মোচিত হৈছে উন্নয়নৰ আন এখন দুখ লগা ছবি এই যে গাঁওখন দেখিছে এই গাঁওখন আছে সৰুপথাৰ নগৰৰ পৰা মাত্ৰ 2 কিলোমিটাৰ নিলগত থকা গন্ধকৰী গাঁও পঞ্চায়তত গাঁওখনৰ নাম জানপাৰ গাঁও গাঁওখন 100 বছৰ পুৰণি পিছে শুনি আচৰিত হ'ব গাঁওখনত আজি পৰ্যন্ত সংযোগ নহল বিদ্যুৎ বেয়া ৰাস্তাঘাট দলঙৰ অৱস্থাও তথৈ বাছ আবেদন নিবেদন কৰি ভাগৰি পৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ কেৱল মাত্ৰ মিছা প্ৰতিশ্ৰুতিতে বন্দী হৈ থাকিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজ চৰকাৰ আহিল চৰকাৰ গ'ল জনপ্ৰতিনিধিও সলনি হ'ল পিছে সমস্যা সমাধান নহল 100 বছৰে পুৰণি গাঁওখনৰ ৰাইজৰ নিৰ্বাচনৰ সময়ত ভোট খুজিবলৈ ঠিকেই আহিছিল বিধায়ক বিশ্বজিৎ ফুকন পিছে কাৰ্যকাল শেষ হ'বলৈ হ'ল ৰাইজৰ সমস্যা সমাধান কৰিবলৈহে সময় নহল বিধায়ক বিশ্বজিৎ ফুকনৰ যাক লৈ নেকি সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিলে অঞ্চলটোৰ ৰাইজে নমস্কাৰ মই পৱন কিস্কু আমাৰ 2 নং গন্ধকৰৈ গাঁৱৰ আমাৰ কাৰেণ্টৰ কাৰণে আমি ইমান গৈছিলো যে আপোনালোকে আমাক নেদেখিলে আজিলৈকে আমি গৰমত পুৰা জুলি মুৰি আছোগে মই কেবাবাৰো মই আমাৰ পঞ্চায়তত গৈছিলো তেতিয়া কৈছে এমাৰ দুমাৰ এনেকে আৰু কিমান দিন ৰাখিম আজি 10 বছৰ দিন পাৰ হৈ গৈছেগে এতিয়া আমি আৰু ৰাইজে এইখিনি ভাবিছো এনেকে থাকিলেও নহব আমি আৰু বেলেগ সিদ্ধান্ত লবলৈ গৈছো তে এবাৰ আমাৰ কাৰেণ্ট নিদিলে আকৌ আমি 2026 চনত আমি আৰু আমাৰ উমিদদাৰ বৰগোহাঁই ফালেহে যাম আৰু এতিয়া শুনিছো বোলে আমাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াক সুপাৰ হেৰি বিধায়ক বুলি কয় সুপাৰ বিধায়ক হিচাপত আমাৰ কামখিনি কৰি দিব লাগিছিল কিয় কৰিব পৰা নাই তাৰপিছত ইহঁতৰ নেতাগিৰি চামচাবিলাক ইয়াত আছে ইহঁতকো মই অৱগত কৰিছিলো এহেঁতিও কৈ আজিলৈকে কৰি দিব পৰা নাই হ'ব বুলি কয় নহয় ইমান বছৰ 4 বছৰ আজি আমি এই 2 নং গন্ধকৰৈ আমাক এইটো জানপাৰ বুলি কয় কিন্তু 2 নং গন্ধকৰৈ গাঁৱৰ আমি ইয়াত যিমান আছো গোটেইখিনি 2 নং গন্ধকৰৈ ৰাইজ আৰু এই আমাৰ এৰিয়াটো যিটো অৱস্থা হৈ আছে আমি বিগত কালত যিজন এমএলএক জয়যুক্ত কৰালো তাত তেখেতক আমি বহুমূলীয়া ভোট দি জয়যুক্ত কৰালো আৰু আমি আশা কৰিছিলো যে তেখেতে ৰাইজৰ হকে কাম কৰিব বুলি কিন্তু তেখেতে আমাক এই বুঢ়া আঙুলিটো দেখুৱাই দিলে কাৰণ নিজে দেখিছে এই খুঁটাটো পুতি থোৱা আজি 34 বছৰ হ'ল এই খুঁটাটো খুঁটা ভাগে হৈ আছে গছটোত ডাল নাই পাত নাই একো নাই আমাৰ চেহেৰাবিলাক গৰমত বগা মানুহটো কোলা হৈ গৈছো আৰু আপোনালোকে ধুনীয়াকে চিৰুমত আছে গতিকে মই আপোনাক ক'ব বিচাৰিছো আপুনি যদি ৰাইজৰ প্ৰতিনিধি হৈ ৰাইজৰ হকে যদি কাম নকৰে তেতিয়াহ'লে আমিও জানো ৰাইজে আপোনালোকক ক্ষমতাটো কেনেকে আমি কমাব লাগিব সেইবিলাক আমিও জানো আহক ইলেকশ্যন এই ইলেকশ্যনত আপোনাৰ ইনামটো দিম আপুনি দেখিছে এই ৰাস্তাটোত বৰষুণ দিলে আমাৰ সৰু ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে ইয়াত বেমাৰ আজাৰ হলে আমি 108 মাতিলে 108 ইয়াত আহিব নিবিচাৰে বেমাৰী যদি হয় আমি বেমাৰীবিলাকক ঠেলাত লৈ যাবলগীয়া হয় কিছুমানে হয়তো আমি বেঞ্চ বহিবলগীয়া বেঞ্চখনত হুৱাই এই বেঞ্চখনতে বকি লৈ যাওঁ গতিকে ক'বলৈ বেয়া লাগিছে যিহেতুকে আপুনি আমাৰ এই ভিতৰ অঞ্চলবিলাকত কাম কৰা নাই আপোনালোকৰ যিখিনি মানুহ আছে বা আপুনি আছে আপোনালোকৰ নিজৰ এৰিয়াটো বা নিজৰ পকেটটোহে চাইছে আমাক কিন্তু আজিলৈকে একো এটা উন্নতি কৰি দিয়া নাই মই ইমানেই ক'লো ধন্যবাদ নমস্কাৰ আজি আমি আমাৰ অমৃত বুঢ়াগোহাঁই দাদা আহিছে তেখেতৰ আমি অৱগত কৰিছো যেহেতু আমি কি সমস্যাত ভুগি আছো তেখেতে নিজ চকুৰে চাইছে
যিহেতু আমাৰ যি সমস্যাখিনি চাই তেখেতৰ খুব দুখ লাগিছে যিহেতু আজি এনে একটা অৱস্থা নাই যিখন মানে চুবুৰীত ঠেলা এখনৰ বেমাৰী হ'লে ঠেলা দি পাৰ কৰে ৰাতি হ'লে কাৰেণ্টৰ ব্যৱস্থা নাই আজি এই ৰাস্তাটো প্ৰায় 10 বছৰ হৈ গ'ল কমপ্লিট হোৱাই নাই খাল বাম আছেই তো আমি আপোনাক বিশ্বজিৎ ফুকন ডাঙৰীয়া বিধায়ক মহোদয় আপোনাক বহুত আশাৰে ভোট দিছিলোঁ আৰু জয়যুক্তও কৰিছিলোঁ আপুনি ভাবিছে নেকি এই সাধাৰণ শ্ৰেণীৰ আদিবাসী লোকসকলে বোকা সদায় গচকি পাৰ হ'ব তেওঁলোকৰ জীৱনটো তেনেকাই পাৰ আমাৰো ক্ষমতা আছে ক্ষমতা সময় আহি আছে আগন্তুক 2026 চনৰ সেই ক্ষমতা আপোনাকো আমি আমাৰ অধিকাৰ সাব্যস্ত কৰিম যেহেতু আমাৰ ভোটৰ লৈ আপুনি আমাৰ এই সৰুপথাৰত জয়যুক্ত বিধায়ক হিচাপে পাইছে সেই বিধায়ক সিটটো যদি আপুনি ৰখাব বিচাৰিছে আমাৰ এই অতি সোনকালে আমাৰ এই লাইনৰ ব্যৱস্থাটো কৰক লগতে আমাৰ ওচৰতে লাংথাজান যিটো আছে লাংথাজানৰ দলং অৱস্থা বেয়া বাৰিষা হলে আমি ইটো ইপাৰ সিপাৰ হ'ব নোৱাৰো সাইকেল এখন পাৰ কৰিব ব্যৱস্থা নাই আপোনাৰ যেহেতু সোৱা অধিকাৰৰ দায়িত্ব আছিলে যেহেতু আজিলৈকে আপুনি ৰাস্তা চাবলৈ অহা নাই লাংথাজানৰ যেটো দলং নিৰ্মাণ আধৰুৱা হৈ আছে সেই আধৰুৱাটো কি কাৰণ আধৰুৱা হৈছে যেহেতু গম পাইছো কানে কানে আধা পইচা কিছুমানে মাৰিছে সেই পইচাটো কিয় মাৰিবলৈ আপুনি চকু দিব লাগে নে নালাগে আমি কি সদায় তেনেকা দুখত যন্ত্ৰণা খন্তনা খাই থাকিব লাগে মানে কি আমাৰ অকল ভোট দিয়ে আপোনাক জয়যুক্ত কৰি থাকিলে আমি কিন্তু এইবাৰ সকলো ৰাইজে একটা মত বিয়নি কৰিছো যেতিয়ালৈকে আমাৰ ৰাস্তা এই 2026 চনৰ আগে আগে যদি নহয় কিন্তু আপোনাক ইয়াৰ পৰা উফৰা পঠাবলৈ আমি প্ৰতিশ্ৰুতি দিছো আৰু যি আপুনি প্ৰতিশ্ৰুতি দি গৈছিলে আমাৰ ৰাস্তা কাৰেণ্ট আজিলৈকে হোৱাই নাই কাৰণ আপুনি জয়যুক্ত হোৱাৰ পিছত এই গাঁওখনলৈ অহাই নাই সমস্যাখিনি চাবলৈ অহা নাই যদি আপোনাৰ দম আছে আৰু আজি কাইলৈ আহি চক আমি মিছা কৈছো যদি সেই কামখিনি আপুনি অতি সোনকালে কৰক আপোনাক কাকতি মিনতি কৰিছে যদি নকৰে তেতিয়া আমিও আপোনালৈ যি কৰিব লাগে আমি এতিয়া আমি ৰাইজে সিদ্ধান্ত লৈছো আমাৰ ক্ষমতা আছে ভোটৰ ক্ষমতা সেই ক্ষমতা আপোনাক দেখুৱাম সেই বুলি মই মোৰ সমূহ ভাষণ সামৰি মাৰিছো আনহাতে ৰাইজৰ অভাৱ অভিযোগৰ বুজ ল'বলৈ 100 বছৰীয়া পুৰণি জানপাৰ গাঁৱত উপস্থিত হ'ল প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতা অমৃত কুমাৰ বুঢ়াগোহাঁই বিধায়ক বিশ্বজিৎ ফুকনৰ সৰুপথাৰ সমষ্টিৰ উন্নয়নৰ ভুৱা আৰু প্ৰকৃত ছবিখন উদঙালে অমৃত কুমাৰ বুঢ়াগোহাঁয়ে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনক তুলাধনা দিয়াৰ লগতে স্থানীয় বিজেপি নেতাক তীব্ৰ ভাষাৰে সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ নেতাগৰাকীয়ে সন্মানীয় বিশ্বজিৎ ফুকন ডাঙৰীয়া আমি আজি আহিছো 2 নং গণ্ডকৰি এই জানপাৰ গাঁৱত আৰু এই জানপাৰ গাঁৱত বিধায়ক মহোদয় আপোনাক দেখাব বিচাৰিছে জানপাৰ গাঁৱৰ ৰাইজ আজি আমাৰ লগত আছে আৰু এই ভিডিঅ'টোৰ দ্বাৰা বা এই ভিডিঅ'টোৰ দ্বাৰা আমি এটা মেছেজ দিব বিচাৰিছো সন্মানীয় বিধায়ক সুপাৰ বিধায়ক ডাঙৰীয়া আপোনাক এটা মেছেজ দিব বিচাৰিছো স্পষ্ট ভাষাৰে যে চাওক এই গাঁওখন জানপাৰা গাঁও আজি 100 বছৰ পুৰণা গাঁও আৰু আজি 100 বছৰ পুৰণা গাঁও আৰু আজি 21 শতিকাৰ 21 চেঞ্চুৰী আজি 21 শতিকাৰত আপুনি যে ঢোল বজাই থাকে যে সুপাৰ উন্নয়ন সুপাৰ এমএলএ আপুনি যে কৈ আছে উন্নয়ন এয়া উন্নয়নৰ নমুনা চক আৰু এই গাঁৱৰ ৰাইজে নিজে কষ্ট কৰি গোলাঘাটৰ পৰা ইলেক্ট্ৰিকেল পোষ্ট উঠাই আনিছিলে আৰু এই পোষ্ট আজিলৈকে এনেকৈ পৰি আছে আজি 4 বছৰৰ পৰা আপুনি ইয়াত লাইনৰ সংযোগ কৰি দিব পৰা নাই আৰু এই বাৰ্তাটো দিব বিচাৰিছো এই ৰাইজৰ পৰা এনেকুৱা সহজ সৰল মানুহ যিবিলাক সহজ সৰল মানুহ আৰু ইয়াত থকা যিজন আপোনাৰ দালাল আপোনাৰ যিজন নেতা পালি নেতা দালাল বুলি কৈছো এই দালাল আপোনাৰ এই চকুত পৰা নাই ইমান বছৰ যেহেতু এই জানপাৰা ৰাইজে যি দুৰ্যোগ ভুগি আছে এই দিনত যেহেতু ইলেক্ট্ৰিকেল লাইন নথকাৰ বাবে আৰু ইয়াত লাইন নথকাৰ বাবে ইয়াত ল'ৰা ছোৱালী পঢ়িব পৰা নাই ইয়াত শিক্ষাৰ কাৰণে অসুবিধা হৈছে লাইন নথকা আৰু ইয়াত মানুহে আমাক এই কথাটো ক'ব বিচাৰিছে যে লাইন নাই কাৰেণ্ট ল'ব পৰা নাই ফেন ল'ব পৰা নাই ফেন মনতে সান্তনা লৈ পেলাই তেওঁলোকে শুই আছে বুলি আমাক কৈছে আৰু আপুনি যে আপোনাৰ লগত থকা মানুহ বা আপুনি যে নিজকে যে কৈ আছে সুপাৰ এমএলএ আজিৰ দিনত সুপাৰ এমএলএ কেনেকৈ আপুনি সুপাৰ এমএলএ আমি কেতিয়াও আপোনাক সুপাৰ এমএলএ যিটো সৰুপথাৰ উন্নয়ন হৈছে সৰুপথাৰ টাউনৰ ৰাস্তা উন্নয়ন হৈছে সৰুপথাৰ যিটো উন্নয়ন হৈছে বৰপথাৰ টাউনৰ ৰাস্তা এটা উন্নয়ন হৈছে আৰু এই দুটা ৰাস্তা বনাই আপুনি সদায়
ফেচবুকত দি আপুনি সদায় ক'ব বিচাৰে যে সপোনৰ সৰুপথাৰ যদি এই সহজ সৰল মানুহৰ যদি উন্নয়ন নহয় এই সহজ সৰল আদিবাসী মানুহৰ যদি উন্নয়ন নহয় কেতিয়া আপুনি সৰুপথাৰ আমি উন্নয়ন হৈছে বুলি মানি ল'ব নোৱাৰো ভিতৰৰ অঞ্চলৰ উন্নয়ন হ'ব লাগিব আৰু এই ৰাস্তাত কোনো কাৰণত বৰষুণ দিলে এই ৰাস্তা দি কেতিয়াও গাড়ী অহা যোৱা কৰিব নোৱাৰে আৰু ইয়াত অলপ দেৰি আগত এজন মানুহে আমাক ব্যক্ত কৰিছে যে অলপ দিনৰ আগত আজি এসপ্তাহ আগত তেওঁৰ মাতৃ যেতিয়া বেমাৰ হৈছিলে তেওঁ ঠেলাত উঠাই পেলাই লৈ গৈছিলে আৰু 108 ফোন মাৰিলে ইয়ালৈ কেতিয়াও নাহে তেওঁলোকে সদায় মানা কৰি দিয়ে 108 এই বাৰ্তাটো আপোনাক স্পষ্ট ভাষাৰে কৈছো যেতিয়া আপুনি 2026ত আকৌ যেতিয়া আমাৰ ৰাইজৰ দ্বাৰা আপুনি যদি জয়যুক্ত হ'ব বিচাৰিছে যেতিয়া আপুনি আকৌ আমাৰ যদি সৰুপথাৰ সমষ্টিৰ যদি এই বিধায়কৰ পোষ্টটো আপুনি যদি আকৌ অলংকিত কৰিব বিচাৰিছে তেতিয়াহ'লে এই ভিতৰৰ অঞ্চলৰ এই কামবিলাক কৰি দেখাওক আমাৰ ৰাইজক কাম কৰি দিয়ক আৰু ৰাইজক প্ৰকৃত উন্নয়ন কৰি দেখাওক তেতিয়া নিশ্চয় আমাৰ ৰাইজে আপোনাক সহায় কৰিব ধন্যবাদ এতিয়া সময়ত লক্ষণীয় হ'ব ৰাইজৰ সমস্যা দূৰ কৰিব পাৰে নে নোৱাৰে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে নিউজ ডেস্ক ৰিপৰ্ট সৰুপথাৰ প্লাছ